মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে গুণোৎসৱ দ্বিতীয় পৰ্যায় 2025 চনৰ প্ৰশ্নকাকত আগবঢ়াবলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে উপকাৰী হ'ব। প্ৰথমে চাই লওঁ আহা লেংগুৱেজ 1 অসমীয়া। তোমালোকে জানাই ইয়াত তোমালোকক তিনিটাকে পাঠ দিয়া হৈছে আৰু এই পাঠসমূহ পঢ়াৰ পিছত তোমালোকে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰিব লগা হয়। যেনে আমাৰ প্ৰথমটো পাঠৰ শিৰোনাম হৈছে ফুল। ফুলৰ বিষয়ে বিভিন্ন কথা ইয়াত কোৱা হৈছে। ইয়াৰ লগত সংগতি ৰাখি প্ৰশ্নসমূহ সোধা হৈছে, তলৰ কোনবিধ ফুলৰ গোন্ধ আছে? 4টা বিকল্প দিছে। ইয়াৰ পৰা সঠিক বিকল্পটো হ'ব অপশ্যন ডি, শেৱালি। তলৰ কোনবিধ ফুল কেৱল ৰাতিহে ফুলে? শুদ্ধ বিকল্পটো হ'ব অপশ্যন এ, ৰজনীগন্ধা। গোলাপ ফুলক কিয় ফুলৰ ৰাণী বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব আন ফুলতকৈ দেখিবলৈ ধুনীয়া হোৱাৰ বাবে। তলৰ কোনটো ৰাতি শব্দটোৰ সমাৰ্থক শব্দ? সমাৰ্থক শব্দ মানে একে অৰ্থ থকা শব্দ। তো ৰাতি বুজাওঁতে আমি আন এটি শব্দ ব্যৱহাৰ কৰোঁ, অপশ্যন এ, নিশা। প্ৰথমটো পাঠৰ শেষৰটো প্ৰশ্নত সুধিছে, ফুলবোৰে পৰিৱেশটো ধুনীয়া কৰে। এই বাক্যটোৰ কোনটো শব্দ বহুবচনযুক্ত? বহুবচনযুক্ত শব্দটো হ'ল অপশ্যন বি, ফুলবোৰে। আমাৰ দ্বিতীয়টো পাঠৰ শিৰোনাম হৈছে আত্মবিশ্বাস। ইয়াৰ প্ৰথমটো প্ৰশ্নত সুধিছে, নিতাই আজৰি সময়ত কি কৰে? শুদ্ধ উত্তৰটো হ'ব গান গায়। খেল খেলি কোনে ভাল পায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৰষাই। আধুনিক নৃত্যত কোনে প্ৰথম স্থান লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গাৰ্গীয়ে। শিক্ষকসকলে নিতাহঁতক কিয় বৰ প্ৰশংসা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো সিহঁতে প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে, অপশ্যন বি। তলৰ কোনটো পুৰস্কাৰ শব্দটোৰ সমাৰ্থক শব্দ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বঁটা। সিহঁতে প্ৰতিযোগিতাখনত ভাগ ল'লে। এই বাক্যটোত কোনটো শব্দই বহুবচন শব্দ বুজাইছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, সিহঁতে। আমাৰ লেংগুৱেজ 1ৰ অন্তিমটো দফাৰ শিৰোনাম হৈছে ৰিয়ানৰ কোঠাটো। ৰিয়ানৰ কোঠাটো সিহঁতৰ ঘৰৰ কোনটো দিশত আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উত্তৰ। ৰিয়ানে আলমাৰিটোৰ প্ৰথম খলপত কি ৰাখে? শুদ্ধ উত্তৰটো হৈছে পুতলা গাড়ী 3খন, অপশ্যন চি। ৰিয়ানে তাৰ কোঠাটোত থকা টেবুলখনত ৰাতিপুৱাৰ সময়ত পঢ়া শুনা কৰি কিয় ভাল পায়? বেলিৰ পোহৰ ধুনীয়াকৈ পৰাৰ বাবে, অপশ্যন এ। তলৰ কোনটো কাষ শব্দটোৰ সমাৰ্থক শব্দ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দাঁতি। সি কিতাপবোৰ সজাই ৰাখে। এই বাক্যটোৰ কোনটো শব্দ একবচনযুক্ত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হি। এতিয়া চাই লওঁ হা লেংগুৱেজ 2 ইংৰাজী। ইয়াত তোমালোকক কেইটামান সৰু সৰু পেছেজ দিয়া হৈছে। পেছেজটো পঢ়াৰ পিছত তোমালোকে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। যেনে প্ৰথমটো পেছেজৰ টাইটেল হৈছে পেঞ্চিল। হোৱাট ইজ দ্য স্পেচিয়েল ব্লেক মেটেৰিয়েল ইনচাইড এ পেঞ্চিল কল্ড? শুদ্ধ উত্তৰটো হ'ব গ্ৰেফাইট, অপশ্যন চি।
Which of the following is opposite in meaning to the word short? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ long. Which of the following is a naming word in the given sentence? A pencil is used for writing and drawing. ইয়াৰ পৰা নেমিং ৱৰ্ডটো হৈছে অপশ্যন বি পেন্সিল। আমাৰ নেক্সট পেছেজৰ টাইটেল হৈছে ফ্ৰেণ্ডছ। What is the name of the playful crow? Correct answer to হ'ব Crowy. Option A. Why did Crowy fly up to the tree? Correct answer to হ'ব to ask the squirrels what they were doing. Option B. Which of the following is opposite in meaning to the word far? Faror opposite word hobo option D near. Which of the following is a naming word in the given sentence? The crow wanted to play. শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি crow. আমাৰ ইংৰাজীৰ অন্তিমটো পেছেজৰ টাইটেল হৈছে A Visit to the Zoo. Which of the following animals have rough and thick skin? Correct answer to hobo one-horned rhino. They were huge. What does they refer to here? শুদ্ধ উত্তৰটো হ'ব the elephants. আৰু ইংৰাজীৰ আমাৰ অন্তিমটো প্ৰশ্ন উঠিছে which of the following is opposite in meaning to the word thin? Thinৰ opposite word হ'ব option A thick. চাই লওঁ হা গণিতৰ প্ৰশ্নসমূহ। তলত দিয়া বৃত্তটোৰ চুক কেইটা? আমি জানো বৃত্তৰ কোনো চুক নাথাকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 0। 452 পৰা 231 বিয়োগ কৰিলে কি পোৱা যাব? শুদ্ধ উত্তৰটো হ'ব 221। অপশ্যন বি। তলৰ চানিকিটোৰ খালী থকা স্থানত কি সংখ্যা বহিব? তোমালোকে চানিকিটো যদি ভালদৰে চোৱা 5-5কে বাঢ়ি গৈছে, তেনেহ'লে ইয়াত কি হ'ব? অপশ্যন চি 61। 1 মিটাৰ 50 চেণ্টিমিটাৰত কিমান চেণ্টিমিটাৰ আছে? শুদ্ধ উত্তৰটো হ'ব 150 চেণ্টিমিটাৰ। অপশ্যন বি। তলৰ ঘড়ীটোৱে কিমান সময় দেখুৱাইছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 9 বাজিছে। তলত দিয়া আকৃতিটোত কেইডাল কৰ্ণ আছে? তো ইয়াত 2ডাল কৰ্ণ আছে। তলত দিয়া চানিকিটোৰ পৰৱৰ্তী ছবিখন কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কাজিৰঙাত 375টা হাতী আছিল। বানপানীৰ সময়ত তাৰে 168টা হাতী কাৰ্বি আলং পাহাৰলৈ গুচি গ'ল। কাজিৰঙাত হাতী কেইটা বাকী থাকিল? শুদ্ধ উত্তৰটো হ'ব বিয়োগ কৰিব লাগিব নহয় জানো? বিয়োগ কৰিলে শুদ্ধ উত্তৰটো পাবা 207। অপশ্যন বি। 2 কিলোগ্ৰামত কিমান গ্ৰাম থাকে? শুদ্ধ উত্তৰটো হ'ব 2000 গ্ৰাম। অপশ্যন এ। তলৰ সংখ্যাটোৰ ঘেৰ দিয়া অংকটোৰ স্থানীয় মান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 70। তলত দিয়া 2024 চনৰ কেলেণ্ডাৰখনৰ ডিচেম্বৰ মাহত মুঠ কেইটা দেওবাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5টা। অপশ্যন বি। 189 আগৰ সংখ্যাটো কি? শুদ্ধ উত্তৰটো কি হ'ব? 188। এখন বিদ্যালয়ত 93 জন ছাত্ৰ আৰু 97 জন ছাত্ৰী আছে। বিদ্যালয়খনত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? এইটো কি কৰিব লাগিব? যোগ কৰিব লাগিব। যোগ কৰাৰ পিছত তোমালোকে শুদ্ধ উত্তৰ পাবা 190। অপশ্যন ডি। তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? ইয়াৰ পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 564। তলৰ গজাল ছবিখনত গজালটোৰ দিক কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8 চেণ্টিমিটাৰ।
তলৰ চিত্ৰত দিয়া দগাটোৰ ওজন কিমান? শুদ্ধ উত্তৰটো হ'ব 5 কিলোগ্ৰাম। 574 আৰু 246ৰ যোগফল কিমান হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 820। 815 সংখ্যাটোৰ বিস্তৃত ৰূপ কোনটো? শুদ্ধ উত্তৰটো হ'ব 800 যোগ 10 যোগ 5 অপশ্যন এ। এতিয়া চাই লওঁ আমাৰ পৰিৱেশ বা EVS-ৰ প্ৰশ্ন কাকত। তলৰ কোনটো কাৰ্য আমোদৰ বাবে কৰা হয়? এয়া হ'ব কি? সাধু কথাৰ পুথি পঢ়া অপশ্যন বি। সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহৰ সংখ্যা কিমান? এয়া হ'ব কি? 8টা অপশ্যন চি। তলৰ চিত্ৰখনত দেখুওৱা ছোৱালীজনীয়ে ট্ৰেফিক লাইটটো ৰঙা হ'লে আলিবাটটো পাৰ হ'বলৈ আলিবাটৰ কোনটো অংশ ব্যৱহাৰ কৰা উচিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কিউ, কাৰণ এইখিনি কি হৈছে? জেব্ৰা ক্ৰচিং, নহয় জানো? আজৰি সময়ত সঠিকভাৱে পাৰ কৰিবলৈ তলৰ কোনটো কাৰ্য আটাইতকৈ উপযুক্ত হ'ব? শুদ্ধ উত্তৰটো হ'ব সাধু কথাৰ পুথি পঢ়া। বাছে আমাক তলৰ কোনটো সুবিধা প্ৰদান কৰে? শুদ্ধ উত্তৰটো হ'ব যাত্ৰী অনা নিয়া কৰা। প্ৰটিন জাতীয় খাদ্যৰ শুদ্ধ গোটটো চিনাক্ত কৰি উলিওৱা। তো প্ৰটিন জাতীয় বুলি কৈছে, সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব সয়াবিন, কণী আৰু কাঠফুলা। একক পৰিয়ালৰ নিচুকনি গীত কাৰ পৰা শুনিব পোৱা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মা। তলৰ কোনটো বনৰীয়া প্ৰাণী? শুদ্ধ উত্তৰটো হৈছে বাঘ। নয়নে তাৰ সহপাঠীসকলৰ লগত নিজৰাৰ ওচৰত বনভোজ খাবলৈ গৈছে। বনভোজস্থলীত গোট খোৱা আৱৰ্জনাবোৰ তেওঁলোকে কি কৰা উচিত? শুদ্ধ উত্তৰটো হ'ব পলিথিন পেকেটত ভৰাই নিজৰ লগত লৈ আহিব লাগে। নিকিতাক খেলিবলৈ যথেষ্ট শক্তিৰ প্ৰয়োজন, তাই কি খোৱা উচিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুটি। তলৰ কোনখন ছবিয়ে পূৰ্ণিমাৰ জোন সূচাইছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। বানপানীৰ সময়ত জলাশয়সমূহৰ ওপৰত কেনে প্ৰভাৱ পৰে? শুদ্ধ উত্তৰটো হ'ব জলাশয়সমূহ নলা নৰ্দমাৰ আৱৰ্জনাৰে প্ৰদূষিত হয়। তোমাৰ দেউতাৰ ভায়েকক কি বুলি মাতিবা? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খুৰা। নেমু গছক গুল্মজাতীয় উদ্ভিদ বুলি কিয় গণ্য কৰা হয়? কাৰণ ই চাপৰ আৰু জোপোহা হোৱাৰ বাবে অপশ্যন এ। ইয়াৰ পিছত ৰাইটিঙত লিখনত তোমালোকক অসমীয়াত 3টা বিষয় দিয়া হৈছে, যিকোনো এটা বিষয়ৰ ওপৰত 3 শাৰী বাক্য লিখিবলৈ কোৱা হৈছে, যেনে পানী, তোমাৰ প্ৰিয় জন্তু আৰু ক্ৰিকেট খেল। আৰু ৰাইটিং লেংগুৱেজটো ইংৰাজীত তোমালোকক 3টা পিকচাৰ দিয়া হৈছে, যিকোনো এটাৰ পৰা 3টা বস্তু বিচাৰি উলিয়াই লিখিব লাগে। ৰিডিঙত লেংগুৱেজ 1ত দিছে গোলাপ ফুল বৰ ধুনীয়া। গোলাপ ফুল বিভিন্ন বৰণৰ আছে। গুলপীয়া ৰঙৰ গোলাপ সকলোৱে ভাল পায়। গছে আমাক অক্সিজেন যোগান ধৰে। গছৰ পৰা আমি ফল মূল পাওঁ। সেইবাবে গছ কাটিব নালাগে। সদায় পঢ়া শুনা কৰিব লাগে। নজনাখিনি ডাঙৰৰ পৰা শিকিব লাগে। কষ্ট কৰিলেহে ভাল ফল পায়। ৰিডিং লেংগুৱেজ 2ত দিছে Her dress is beautiful. I went to the zoo. Plants need water and sunlight. The sky is blue. Tulsi is a useful plant. Butterfly is a beautiful insect. Pori likes to travel. We went to the park. Nayan was drinking milk tea.
ইয়াৰ পিছত নিউমাৰিচিত তোমালোকক যোগ কৰিবলৈ দিয়া হৈছে দুটা বিয়োগ কৰিবলৈ দিয়া হৈছে আৰু সংখ্যা এটা দিছে ইয়াৰ স্থানীয় মান অনুসৰি মণিহলাত মণি অংকন কৰিবলৈ কোৱা হৈছে। এইখিনি আছিল তোমালোকৰ গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ প্ৰশ্ন কাকত।